গোৱালপাৰা জিলাৰ মাটিয়া আৰক্ষী থানাৰ অন্তৰ্গত নৱাগত শিমলীটোলাত নিশা ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে দুধনৈ সমজিলাৰ আৰক্ষী অধীক্ষক নূপুৰ ৰঞ্জন নেওগৰ নেতৃত্বত চলা অভিযানত 14.95 গ্ৰাম ড্ৰাগছ জব্দ কৰাৰ লগতে এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰীটো জাহাংগীৰ আলমৰ ঘৰ বৰপেটা জিলাৰ আলুপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত 2 নং বাংমাৰাচৰ গাঁৱত বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জাহাংগীৰৰ পৰা 21টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আৰু 30টা ড্ৰামাডল টেবলেট জব্দ কৰে। উল্লেখ্য যে ধৃত জাহাংগীৰ আলম দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত হৈ থকাৰ অভিযোগ উত্থাপিত হৈছে। নিউজ ডেস্ক ৰিপৰ্ট এনিটাইম। এতিয়া আমি স্থানীয় যুৱক হিচাপে ক'বলৈ খোজোঁ, আমাৰ নৱাগত শিমলীতলা বজাৰৰ হাফচাপাৰা গাঁও এখন, যিটো ল'ৰা ধৰাত পৰিছে তাৰ নাম জাহাংগীৰ আলম, তাৰ দেউতাকৰ নাম আব্দুল কাদের, 2 নম্বৰ বাগমাৰা চৰত ঘৰ। গতিকে আজি আমাৰ ইয়াতে দুধনৈ চমু জিলা চিটি SP ছাৰ আছে, নেওগ ছাৰ, লগতে আছে মাটিয়া OC ৰাজেশ ছাৰ, লগতে আছে আমাৰ ৰংজুলি OC সোণাল ছাৰ, আৰু আছে আমাৰ এই যিটো চাৰিআলি থানাৰ OC ডিম্বেশ্বৰ দাহাল। ইহঁতৰ নেতৃত্বত আজি এই ড্ৰাগছখিনি কৰায়ত্ব কৰিলে। আমিও আহিলোঁ, ইহঁতৰ লগত সহযোগ কৰিলোঁ। আমাৰ ইয়াতে স্থানীয় ৰাইজ আছোঁ, আমি VDPও আছে, উইথ আমচু আছে, আমি বজাৰ কমিটিও আছোঁ, লগত থাকি আৰক্ষী বিষয়াখিনিক সহায় কৰিলোঁ। ইয়াতে ধৰিছে টেবলেট আছে আপোনাৰ নিচাযুক্ত 30টা টেবলেট, আৰু আছে আপোনাৰ কণ্টেইনাৰ আছে 11টা, ওজন হ'ল 14.95 গ্ৰাম। আমি আপোনালোকৰ চেনেলৰ জৰিয়তে প্ৰশাসন বিভাগক ধন্যবাদটো জনাইছোঁ, লগতে আশা কৰিছোঁ আমাৰ এই শিমলীতলা বাগমাৰা চৰ অঞ্চলত যিখিনি ড্ৰাগছ এলেকা হৈ আছে, এই বস্তুখিনি যাতে মানে নিৰ্মূল কৰাৰ কাৰণে দাবী জনাইছোঁ। মাজে মাজে দেখা যায় যে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলায়, আৰক্ষীয়ে আটকো কৰিছে, তথাপিও দেখোন এইটো দিনৰ পৰা দিন চলি আছে। আৰু বৰ দুখ আৰু পৰিতাপৰ বিষয়, প্ৰশাসন বিভাগে যথেষ্ট চেষ্টা কৰি আছে। আমিও যিখিনি মানুহ সমাজ সচেতন, আমিও চেষ্টা কৰি আছোঁ, কিন্তু যিখিনি দুষ্কৃত লোক ড্ৰাগছৰ লগত জড়িত আমি বলে পৰা নাই। গতিকে আমি আশা ৰাখিম, আমি গোটেই ৰাইজ একত্ৰিত হৈ, আৰু মই শিমলীতলা বজাৰ কমিটিৰ প্ৰেচিডেণ্ট হিচাপে আপোনালোকক আহ্বান দিম, আমি কেইদিনমানৰ ভিতৰতে এটা সজাগতা সভা পাতিম বুলি আশা কৰিছোঁ। সমজিলাৰ আৰক্ষী অধীক্ষক CDSP নূপুৰ ৰঞ্জন নেওগ, শিমলীতলা OC IC ডিম্বেশ্বৰ দাহাল, তেওঁলোকৰ নেতৃত্বত মানে 11টা কণ্টেইনাৰ আৰু 30টা টামাডল টেবলেট জব্দ কৰিলে। লগতে তেওঁলোকৰ লগত সহযোগ কৰিছে মাটি আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, ৰংজুলিৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, লগতে আমাৰ বজাৰ কমিটিৰ স্থানীয় সভাপতিৰ পৰা আৰম্ভ কৰি আৰু বজাৰৰ ৰাইজে মানে তেওঁলোকৰ লগত সহায় কৰি এই বস্তুখিনি ধৰাত আমি সহায় কৰিছোঁ। যিজন ড্ৰাগছৰ বিৰুদ্ধে তেখেতৰ নামটো ক'ব পাৰিব? ইয়াৰ নাম জাহাংগীৰ আলম, ঘৰ বাগমাৰা চৰ, তেওঁ বৰপেটা জিলাৰ হয়। মানে ড্ৰাগছখিনি আমাৰ নৱাগত শিমলীতলা বজাৰতে তেওঁ ব্যৱসায় কৰা বুলি আমি পাৰ ঘাটৰ পৰা আমাৰ যিসকল আৰক্ষী বিষয়া তেওঁলোকে গোপন সূত্ৰে পম খেদি তেওঁলোকক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। আপুনি দাবী কি জনাব? আমি এইটোৱে দাবী জনাম যেনে আমাৰ নৱাগত শিমলীতলা ওচৰে পাজৰে বাগমাৰা এই অঞ্চলত যাতে আমাৰ যিসকল মানে যুৱ প্ৰজন্ম আছে, যাতে তেওঁলোক এইবোৰ নিচাজাতীয় বস্তুৰ ভিতৰত আসক্তি নহয়, যাতে ভৱিষ্যত ফিউচাৰ যাতে আমি এখন সুন্দৰ ভাৰতবৰ্ষ, সুন্দৰ অসম, সুন্দৰ নৱাগত শিমলীতলা বজাৰত মানে গঢ়ি উঠিব পাৰে। তেওঁলোকে আজিৰ নৱপ্ৰজন্ম ভৱিষ্যতত তেওঁলোকে বজাৰত নেতৃত্ব কৰিব, গাঁৱত নেতৃত্ব কৰিব, মানে অসমখনক নেতৃত্ব কৰিব, ভাৰতবৰ্ষত নেতৃত্ব কৰিব। সেইকাৰণে আমি সজাগ হ'বলৈ সকলো ৰাইজক আহ্বান জনাওঁ, আৰু বিশেষকৈ আমি আমাৰ গাৰ্জেনসমূহক আহ্বান জনাওঁ যে যাতে আমাৰ ল'ৰা ছোৱালীবোৰে এইবোৰ বস্তুৰ পৰা যাতে দূৰত থাকে।